প্ৰথম কথা হ'ল মই হয় লোকসভাৰ সাংসদ নহওঁ ৰাজ্যসভাৰ সাংসদ হওঁ কিন্তু নিশ্চয় মই যেন পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে মোৰ দায়িত্ব আছে যে আজি মাৰ্ঘেৰিটাত 13টা পঞ্চায়ত আমি জিকিবই লাগিব যাৰ কাৰণে আজি অহা হৈছিল আৰু চাইছোঁ যে নমিনেশ্যন ফৰ্মবিলাক কেনেকৈ ফিল আপ কৰা হৈছে আৰু কোন কোন থিয় হৈছে নিশ্চয় পাৰ্টিৰ আমাৰ যিসকল দায়িত্বত আছে তেওঁলোকে ইতিমধ্যে সিদ্ধান্ত লৈছে যে 13টা পঞ্চায়তত 130 জন ৱাৰ্ড মেম্বাৰ কোন কোন থিয় হ'ব তেনেধৰণৰ তেওঁলোকক কোৱা হৈছে তাৰপিছত 13টা কাউন্সিলৰ কাৰণে নাম ঠিক কৰা হৈছে 4টা জিলা পৰিষদ 4জন ব্যক্তিক ইতিমধ্যে ঠিক কৰা হৈছে আৰু গুৱাহাটীলৈ পঠোৱা হৈছে গুৱাহাটীও ইতিমধ্যে জিলা পৰিষদৰ ফাইনেল কৰিছে বুলি ইতিমধ্যে গম পাইছোঁ আৰু কাৰণ জিলা পৰিষদটো চেম্বুলত খেলা হ'ব পদুমফুলত আৰু সেই কাৰণে টিকেটটো গুৱাহাটীৰ পৰা আহিব লাগিব আৰু ৰাজ্যিক সভাপতিৰ সহি থাকিব লাগিব আৰু আমি জনামতে আজি আহি পাব আৰু আমাৰ কাউন্সিলৰসকলৰো তেনেকৈ জিলা সমিতিয়ে ইতিমধ্যে তেওঁলোকক ফাইনেল কৰি তেওঁলোকক টিকেটটো পদুমফুলৰ টিকেট আহিব কিন্তু আপুনি জানে যে ৱাৰ্ড মেম্বাৰবিলাক এবাৰ নিৰ্দলীয় হ'ব তেওঁলোকৰ নিজৰ নিজৰ চেম্বুল হ'ব কোনোবা হয়তো ঘড়ী লৈছে কোনোবা ঘোঁৰা লৈছে কিবা চাইকেল লৈছে তেনেকৈ হ'ব আৰু নিশ্চয় ইতিমধ্যে ফাইনেল হৈছে বুলি আমি গম পাইছোঁ মই মণ্ডলৰ সভাপতিসকলৰ লগত কথা পাতিছোঁ মাৰ্ঘেৰিটা সমষ্টিত ইতিমধ্যে জিলা পৰিষদ ফাইনেল হৈ গৈছে আমাৰ আঞ্চলিক পঞ্চায়ত অৰ্থাৎ কাউন্সিলৰ ফাইনেল হৈ গৈছে ৱাৰ্ড মেম্বাৰ সকলো ফাইনেল হৈ গৈছে আৰু নমিনেশ্যন ফৰ্মবিলাক ইতিমধ্যে আমাৰ সৰ্বানন্দ ক্ষমা কৰিব আমাৰ ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ কাৰ্যালয়ত আমি নমিনেশ্যন ফৰ্মবিলাক ইতিমধ্যে ফিল আপ কৰি থকা হৈছে যাতে এটাও ভুল নহওক আৰু কিছুমান আমাৰ ৱাৰ্ড মেম্বাৰ আনকণ্টেষ্ট জিকি যাওক আমাৰ জিলা পৰিষদ আনকণ্টেষ্ট জিকক কাউন্সিলৰ আনকণ্টেষ্ট জিকক সেইকাৰণে আমি 100% আমি নমিনেশ্যন ছাবমিট কৰিমেই আৰু সেইকাৰণে এটাও যাতে নমিনেশ্যন কেঞ্চেল নহয় তাৰ কাৰণে ইতিমধ্যে পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ পৰা চকু দিছে আৰু ময়ো আজি আহিছোঁ এইটো চাবৰ কাৰণে যাতে কোনো ধৰণৰ ভুল নহওক কাৰণ আমিও বহুতবাৰ ইলেকশ্যন খেলাইছোঁ মানুহক আৰু কিছু অভিজ্ঞতা আছে আৰু সেইকাৰণে আজি ইয়াত উপস্থিত আছোঁ আমাৰ বিধায়ক ডাঙৰীয়া বাহিৰত আছে তেওঁ 2 এদিনত আহি পাব তাৰপিছত আমি কেম্পিং আৰম্ভ কৰিম আৰু ইতিমধ্যে তেওঁ কৈছোঁ যে 113টা ৱাৰ্ড আছে 113টা মিটিং আমি কৰিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছোঁ ঠিক তেনেকৈ 4টা জিলা পৰিষদ 4খন মিটিং হ'ব আৰু 13টা কাউন্সিলৰ 13টা মিটিং তেনেকৈ আমি কৰিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে তেনেকৈ আমি পঞ্চায়ত দখল কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ যোৱাবাৰো আমাৰ ভাল ফলাফল হৈছিল 2এটা পঞ্চায়তে আমি হাৰিছিলোঁ বা আমাৰ পাৰ্টিৰে মানুহ কিছুমানে তাত কণ্টেষ্ট কৰাৰ কাৰণে 2এটা পঞ্চায়ত হাৰি যোৱা হৈছিল কিন্তু এইবাৰ আমি বিশ্বাস আছে এইবাৰ আমি 100% আমি পঞ্চায়ত জিকিম এইটো আমাৰ দৃঢ় বিশ্বাস আছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চলা চৰকাৰখনে যিখিনি ৰাইজক আঁচনি দিছে তাৰ কাৰণে আমি ভোট পাম আমাৰ বিধায়ক ডাঙৰীয়া যিখিনি কাম কৰিছে তাৰ কাৰণে ভোট পাম আৰু আমি ভাবোঁ যে আমি 100% অৰ্থাৎ 13টা পঞ্চায়তে আমি জিকিবলৈ সক্ষম হ'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত